গুৱাহাটী মহকুমাৰ অনুসূচিত জাতিৰ উন্নয়ন বোৰ্ডত চলিছে ব্যাপক জালিয়াতি। উন্নয়ন বোৰ্ডৰ চেয়াৰমেন সঞ্জীৱ মজুমদাৰ অনুসূচিত জাতিৰ ব্যক্তি নহয়। তেওঁ দাখিল কৰা প্ৰমাণপত্ৰখনো ভুৱা। এই বিস্ফোৰক অভিযোগ অনুসূচিত জাতি মহাসভা অসমৰ। মহাসভাৰ মতে শ্ৰী মজুমদাৰে প্ৰমাণপত্ৰখনত দেখুৱাইছে তেওঁৰ ঘৰ কামৰূপ জিলাৰ বকো সমষ্টিৰ পেৰেংগা গাঁৱত, কিন্তু সেই গাঁৱত তেওঁৰ কোনো অস্তিত্বই নাই। গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত অনুসূচিত জাতি মহাসভা অসমৰ সভাপতি চন্দ্ৰকমল ভাগৱতীয়ে কয়, বৰ্তমান গুৱাহাটী মহকুমাৰ অনুসূচিত জাতি ৱেলফেয়াৰ বোৰ্ডত যিজন চেয়াৰমেন আছে তেওঁ হ'ল সঞ্জীৱ মজুমদাৰ। সেইজন চিলুকাষ্ট নহয়, সেইজন অনুসূচিত জাতিৰ মানুহ। কাৰণ চৰকাৰৰ এটা অৰ্ডাৰ আছে যে তাত যিজন চেয়াৰমেন হ'ব বা যিবিলাক সদস্য হ'ব প্ৰত্যেকেই অনুসূচিত জাতিৰ মানুহ হ'ব লাগিব। এইটোত যেতিয়া স্থানীয় ৰাইজে অবজেকশ্যন দিলে, লগে লগে অভিযোগনামা আমিন গাঁৱৰ ডেপুটি কমিশ্যনাৰ তাত আহিল। তেওঁলোকে অনুসন্ধান কৰি ক'লে যে তেওঁ ইয়াৰ স্থানীয় ব্যক্তি নহয়। তেওঁ কৈছে যে মই বকুৰ পেৰেংগা গাঁৱৰ, কিন্তু তেওঁ তাত অস্তিত্বই নাই সেইজন ব্যক্তি। বিভাগীয় মন্ত্ৰী ৰাজীৱ লোচন পেগুক তীব্ৰ সমালোচনা কৰি সভাপতি ভাগৱতীয়ে কয়, যিজন মানুহৰ অস্তিত্ব নাই সেইজন মানুহক ৰাজীৱ লোচন পেগুৱে অনুসূচিত জাতিৰ উন্নয়ন বোৰ্ডত চেয়াৰমেন হিচাপে নিযুক্তি দিলে। তেওঁক যেতিয়া লিখিতভাৱে জনালোঁ, আপুনি যে অনুসূচিত জাতিৰ মানুহক কিয় তাত নিযুক্তি দিলে চেয়াৰমেন হিচাপে, ক'লে মই দিয়া নাই। এইজন প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জালুকবাৰী সমষ্টিৰ, তেওঁৰ নিৰ্দেশতে মই দিলোঁ। তেতিয়া আপুনি কাৰ মিনিষ্টাৰ? হিমন্ত বিশ্ব শৰ্মাৰ আণ্ডাৰত কাম কৰেনে? আপুনি নিজাববীয়াকৈ চৰকাৰে আপোনাক মুখ্যমন্ত্ৰীয়ে আপোনাক মন্ত্ৰিত্ব দিছে। আনহাতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো বিভাগটোৱে জালিয়াতিৰ আশ্ৰয় লৈছে বুলি অভিযোগ কৰি চন্দ্ৰকমল ভাগৱতীয়ে কয় যে কেনেকৈ উচ্চপদস্থ বিষয়াসকলে ব্যৱসায়ৰ পৰা অনুসূচিত জাতিৰ ঠিকা ঠিকনিবিলাক তাৰ জাল চহী কৰি, তাৰ জাল চহী চিল এইবিলাক চেঞ্জ কৰাই পেলাই ঠিকাদাৰৰ লগ লাগি কেনেকৈ আপুনি আমাৰ মানুহক পোৱা মানুহক বঞ্চিত কৰি সেই অনুসূচিত জাতিৰ মানুহক অন্য সম্প্ৰদায়ৰ মানুহক দি দিয়ে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।